আপডেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা বুধবাৰৰ দিনটোতে ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত গা ধুবলৈ যোৱা যি সন্ধানহীন হৈছিল বহুকেইজন যুৱক তাৰে ভিতৰত তিনিজনক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু আজি উদ্ধাৰ কৰা হৈছে সাগৰ গৌতম নামৰ এজন যুৱকক আৰু বৰ্তমানলৈ তিনিজনক উদ্ধাৰ কৰা হৈছে আৰু বাকি দুজন এই মুহূৰ্তলৈকে সন্ধানহীন হৈ আছে কিন্তু এছডিআৰএফ তথা এনডিআৰএফ বাহিনী উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে লৈ আহিছে এই মুহূৰ্তত ষ্টাৰ সিমেন্টছ প্ৰেজেন্স টাইমত বিগ ব্ৰেকিং মহানগৰীৰ ভক্তি কুটিৰ ঘটনাৰ বৃহৎ আপডেট আজি উদ্ধাৰ এজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে এজনৰ মৃতদেহ বৰ্তমানলৈ তিনিজন উদ্ধাৰ আৰু দুজন সন্ধানহীন হৈ আছে উদ্ধাৰ হোৱা মৃতদেহটো দিল্লীৰ গুৰগাঁৱৰ সাগৰ গৌতম বুলি চিনাক্ত কৰিব পৰা গৈছে আৰু যোৱা বুধবাৰে গা ধুবলৈ গৈ বৰলুইটত সন্ধানহীন হৈছিল 5জনকৈ লোক আৰু শনিবাৰে ৰৌনক সাদক আৰু যোৱা সোমবাৰে প্ৰতাপ ৰায়ৰ উদ্ধাৰ হৈছিল মৃতদেহ আৰু আজি মহানগৰীৰ ভক্তিকুটিৰ ঘটনাৰ এয়া ব্ৰেক আপডেট যে আজি আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সাগৰ গৌতম নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানলৈ তিনিজন উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে কিন্তু বৰ্তমানেও দুজন এতিয়াও সন্ধানহীন হৈ আছে যদিও এছডিআৰএফ বাহিনী উদ্ধাৰ অভিযানত নামি পৰিছে যি ভয়ংকৰ ঘটনা ঘটিছিল যোৱা বুধবাৰৰ দিনটোতে গা ধুবলৈ গৈ বৰলুইটত সন্ধানহীন হৈছিল 5জনকৈ লোক আৰু শনিবাৰে এজন যুৱকক উদ্ধাৰ কৰিব পৰা গৈছিল আৰু সোমবাৰৰ দিনটোত আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু আজি আনজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু যি এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল গা ধুবলৈ গৈ বৰলুইটৰ বুকুতেই সন্ধানহীন হৈছিল এই যুৱক কেইজন 5জনকৈ যুৱক সন্ধানহীন হৈ আছিল আৰু আজি আজি আন এজনক উদ্ধাৰ কৰিব পৰা গৈছে অৰ্থাৎ বৰ্তমানলৈ তিনিজন উদ্ধাৰ হৈছে আৰু দুজন যুৱক বৰ্তমানেও কিন্তু সন্ধানহীন হৈ আছে আৰু এয়া মহানগৰীৰ ভক্তিকুটিৰ ঘটনাৰ বৃহৎ আপডেট কিয়নো আজি আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে আৰু যুৱকজনৰ নাম সাগৰ গৌতম বুলি চিনাক্ত কৰিব পৰা গৈছে আৰু বৰ্তমানলৈ সাগৰ গৌতমকে ধৰি আৰু মুঠ তিনিজনক উদ্ধাৰ কৰিব পৰা গৈছে আৰু উদ্ধাৰ হোৱা মৃতদেহটো দিল্লীৰ গুৰগাঁৱৰ সাগৰ গৌতম বুলি চিনাক্ত কৰিব পৰা গৈছে আৰু আন দুজন বৰ্তমানেও সন্ধানহীন হৈ আছে আৰু আন দুজনক বিচাৰি এছডিআৰএফ তথা এনডিআৰএফ বাহিনী উদ্ধাৰ অভিযানত নামি পৰা বুলি জানিব পৰা গৈছে বৰলুইটৰ বুকুতে গা ধুবলৈ গৈছিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা আছিল সেই যুৱক কেইজন আৰু গা ধুবলৈ গৈ এনেদৰে এক অঘটন ঘটিছিল বৰলুইটৰ বুকুতেই সন্ধানহীন হৈ পৰিছিল আৰু তাৰ পাছতেই বহুদিনলৈ সন্ধান নাছিল যুৱক কেইজনৰ আৰু অৱশেষত শনিবাৰৰ দিনটোত এজন যুৱকক উদ্ধাৰ কৰিব পৰা গৈছিল শনিবাৰৰ দিনটোতেই উদ্ধাৰ কৰিব পৰা গৈছিল ৰৌনক সাদক নামৰ এগৰাকী যুৱকক আৰু যোৱা সোমবাৰৰ দিনটোতেই প্ৰতাপ ৰায়ৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু আজিৰ ভাগত উদ্ধাৰ হ'ল সাগৰ গৌতম নামৰ আন এজন যুৱকৰ মৃতদেহ আৰু উদ্ধাৰ হোৱা মৃতদেহটো দিল্লীৰ গুৰগাঁৱৰ সাগৰ গৌতম বুলি জানিব পৰা গৈছে এয়া মহানগৰীৰ ভক্তিকুটিৰ ঘটনা যি খাৰঘুলিত ঘটনা হৈছিল ভয়ংকৰ ঘটনা হৈছিল আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছিল যুৱক কেইজন বিভিন্ন প্ৰান্তত আছিল ঘৰ আছিল বিভিন্ন প্ৰান্তত আৰু যেটো অসমৰ বাহিৰৰ যুৱক আছিল আৰু তাৰে ভিতৰত তিনিজনৰ মৃতদেহ বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা গৈছে যদিও দুজন বৰ্তমানেও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে প্ৰথম পৰ্যায়ত তেওঁলোকে কোনো ধৰণৰ আমাক গুৰুত্ব দিয়া নাছিলে আমি যিহেতুকে ঘটনাটো ঘটিছিলে বুধবাৰ দিনাখন বৃহস্পতিবাৰ ৰাতিপুৱা আহি আমি তেওঁলোকক সহায় বিচাৰিছিলোঁ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে তাৰপিছত বৃহস্পতিবাৰ শুকুৰবাৰ দুদিন যেনেকৈ কোনো গুৰুত্ব দিয়া নাছিলে এনডিআৰএফৰ মানুহখিনি আহিছিলে আমিতো নদীত নামিব নাজানো আমি আহি পেলাই তেওঁলোকৰ লগত কথা বতৰা পাতিছিলোঁ কিন্তু তেওঁলোকৰ যিটো প্ৰচেছত তেওঁলোকে যিটো উদ্ধাৰ অভিযান চলাইছিলে সেইটো নোলায় তেওঁলোকে ওপৰে নাৱৰ ওপৰে আহি পেলাই ঘূৰি ফুৰি থাকে
আৰু এগেষ্টত যেতিয়া আমি শুকুৰবাৰলৈকে যেতিয়া কোনো ধৰণৰ অনুসন্ধান পোৱা নাই, তেতিয়া আমি ভক্তিপতিৰ এগেষ্টত আমি এটা এজাহাৰ দাখিল কৰিছিলোঁ। আৰু সেই আমি নিখোজ হোৱাৰ লগতে আমি হত্যাৰ এটা অভিযোগ লগাইছিলোঁ। তেতিয়া তেওঁলোকে অলপ গুৰুত্ব দিলে, গুৰুত্ব দিয়াৰ পিছতে তেওঁলোকে অলপ আমাক এতিয়া নিখোজ হোৱা যিখিনি তেওঁলোকক বিচৰাত অকণ সহায় কৰিছে। জাল, হুক এইবিলাক আনিছোঁ, বৰশী আনিছোঁ। এই বৰশীখিনি আমি তাতে এতিয়া মাটিৰ তলত পেলাম, ফচি আছে, তেতিয়াহ'লে নিশ্চয় বৰশীত উঠাই আনিব। আৰু সম্ভৱ মাটিৰ তলতেই নি আছে, যিটো আমি সেই জাল চাল টানা আজোৰা কৰাৰ পিছত তাকে ওলাই গৈছে। চম্পু কুমাৰ, মই এই নিখোজ হোৱা উপেশ কুমাৰৰ ককাইক। আজি এটা হৈছে, প্ৰায় আমি ৰাতিপুৱা পাইছোঁ, একচুৱেলি 8টামান বজাত দেখা পাইছোঁ। সম্ভৱ গুৰগাঁও, দিল্লী বুলি অলপ গম পোৱা গৈছে। তেখেতৰ সাগৰ গৌতম বুলি জনা গৈছে। প্ৰায় আজি 8 দিন হ'ল, ধৰক 8 দিনৰ পৰাই আমি ইয়াতে আছোঁ। যিটো ইয়াতে নিখোজ হৈছে, 9জন সোমাইছিলে, তাৰে 4জন জীৱিত ওলাইছিলে আৰু 5টা দেও বুধবাৰৰ পৰা আমি বিচাৰি আছোঁ। প্ৰথম পৰ্যায়ত তেওঁলোকে কোনো ধৰণৰ আমাক গুৰুত্ব দিয়া নাছিলে। আমি যিহেতুকে ঘটনাটো ঘটিছিলে বুধবাৰ দিনাখন, বৃহস্পতিবাৰ ৰাতিপুৱা আহি আমি তেওঁলোকক সহায় বিচাৰিছিলোঁ। তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে। তাৰপিছত বৃহস্পতিবাৰ, শুকুৰবাৰ 2 দিন যেনেকৈ কোনো গুৰুত্ব দিয়া নাছিলে। NDR পৰা মানুহখিনি আহিছিলে, আমিতো নদীত নামিব নাজানো, আমি আহি পেলাই তেওঁলোকৰ লগত কথা বতৰা পাতিছিলোঁ। কিন্তু তেওঁলোকৰ যিটো প্ৰচেছত তেওঁলোকে যিটো উদ্ধাৰ অভিযান চলাইছিলে, সেইটো নোলায়। তেওঁলোকে ওপৰে নাৱৰ ওপৰে আহি পেলাই ঘূৰি ফুৰি থাকে। আৰু এগেষ্টত যেতিয়া আমি শুকুৰবাৰলৈকে যেতিয়া কোনো ধৰণৰ অনুসন্ধান পোৱা নাই, তেতিয়া আমি ভক্তিপতিৰ এগেষ্টত আমি এটা এজাহাৰ দাখিল কৰিছিলোঁ। আৰু সেই আমি নিখোজ হোৱাৰ লগতে আমি হত্যাৰ এটা অভিযোগ লগাইছিলোঁ। তেতিয়া তেওঁলোকে অলপ গুৰুত্ব দিলে, গুৰুত্ব দিয়াৰ পিছতে তেওঁলোকে অলপ আমাক এতিয়া নিখোজ হোৱা যিখিনি তেওঁলোকক বিচৰাত অকণ সহায় কৰিছে। জাল, হুক এইবিলাক আনিছোঁ, বৰশী আনিছোঁ। এই বৰশীখিনি আমি তাতে এতিয়া মাটিৰ তলত পেলাম, ফচি আছে, তেতিয়াহ'লে নিশ্চয় বৰশীত উঠাই আনিব। আৰু সম্ভৱ মাটিৰ তলতেই নি আছে, যিটো আমি সেই জাল চাল টানা আজোৰা কৰাৰ পিছত তাকে ওলাই গৈছে। চম্পু কুমাৰ, মই এই নিখোজ হোৱা উপেশ কুমাৰৰ ককাইক। আজি এটা হৈছে, প্ৰায় আমি ৰাতিপুৱা পাইছোঁ, একচুৱেলি 8টামান বজাত দেখা পাইছোঁ। সম্ভৱ গুৰগাঁও, দিল্লী বুলি অলপ গম পোৱা গৈছে। তেখেতৰ সাগৰ গৌতম বুলি জনা গৈছে। প্ৰায় আজি 8 দিন হ'ল, ধৰক 8 দিনৰ পৰাই আমি ইয়াতে আছোঁ। যিটো ইয়াতে নিখোজ হৈছে, 9জন সোমাইছিলে, তাৰে 4জন জীৱিত ওলাইছিলে আৰু 5টা দেও বুধবাৰৰ পৰা আমি বিচাৰি আছোঁ। প্ৰথম